আজি বিশেষ ভিডিঅ' লৈ আহিছোঁ। দুটা বাটিত থৈ দিয়া আছে খাটি ক্ৰীম, গৰু গাখীৰৰ পৰা উলিওৱা ক্ৰীম। এই ক্ৰীমৰ পৰা বনাবলৈ গৈ আছে মায়ে খাটি ঘিউ। এয়া চাওক, গেছ অন কৰি দিয়াৰ পিছত কেৰাহী পাতি দিয়া হ'ল। কেৰাহীখন অকণমান গৰম হওক। কেৰাহীখন গৰম হোৱাৰ পিছত যি আমি দুটা বাটিত থৈ দিছিলোঁ ক্ৰীমসমূহ, খাটি ক্ৰীমসমূহ, সেই ক্ৰীমসমূহ এখন কেৰাহীত দি দিয়া হৈছে। চাওকচোন কি সুন্দৰ লাগিছে ক্ৰীমসমূহ। এই ক্ৰীমসমূহৰ পৰাই উলিওৱা হ'ব খাটি ঘিউ। ঘৰতে উলিয়াবলৈ গৈ আছে মায়ে ঘিউ। হয়, আপোনালোকেও যদি প্ৰচেছটো সম্পূৰ্ণ চাই নিজৰ ঘৰতে বনাব পাৰিব খাটি ঘিউ। যিহেতু বহুদিনৰ পৰাই গৰু গাখীৰৰ পৰা ক্ৰীমসমূহ উলিয়াই থৈ দিয়া আছিলে, আজি ভাবিলোঁ ক্ৰীমসমূহৰ পৰা ঘিউ বনাই আপোনালোকক দেখুৱাওঁ যে ক্ৰীমৰ পৰানো কেনেকৈ খাটি ঘিউ বনোৱা হয়। সম্পূৰ্ণ প্ৰচেছটো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অকণো স্কিপ নকৰিব, কিয়নো আপোনালোকে যদি বনাম বুলি ভাবিছে বা চাই ভাল লাগিছে কেনেকৈনো ঘিউ প্ৰস্তুত কৰা হয়, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওক। পুনৰবাৰ আপোনালোকক মা হোম ৰেচিপিৰ এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ গৈ আছোঁ গৰু ঘিউ, খাটি ঘিউ। এয়া চাওকচোন কেনেধৰণে ক্ৰীমসমূহৰ পৰা লাহে লাহে ফুটি উঠিছে ঘিউ। হালধীয়া এটা কালাৰ দেখিবলৈ পাইছে। এয়াই হৈছে খাটি ঘিউ। অকণমান সময় আৰু ধৈৰ্য দৰকাৰ, যিহেতু গেছৰ ষ্টিমটো অকণমান কমাই লৈ লাহে লাহে লৰাই থাকিব লাগিব, কিয়নো ক্ৰীমসমূহ ধৰি যাব পাৰে। সেই ক্ৰীমসমূহ যদি ধৰি যায় তেনেহ'লে ঘিউসমূহ নষ্ট হৈ পৰিব। সেইবাবে যিমান টাইম ঘিউ ওলাই থাকিব সিমান টাইম হেতা চলাই থাকিব লাগিব। ষ্টিমটো অকণমান কমাই লৈ, ফুল ষ্টিমত নিদিব, কিয়নো যদিহে আপোনালোকে ঘৰতে বনায়, কিয়নো ঘিউখিনি ধৰি যোৱাৰ সম্ভাৱনা থাকে। সেইবাবে আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাইও আছোঁ, কৈও আছোঁ। সেয়া ইতিমধ্যে ঘিউ বনাই আৰু ঘিউসমূহ উলিয়াই সম্পূৰ্ণ হৈ পৰিছে। মাৰ হাতৰ খাটি ঘিউ কেনেধৰণে উলিওৱা হৈছে আৰু এতিয়া চাকনিৰে চকাৰ প্ৰচেছটো বাকী আছে। চাওকচোন কেনেধৰণে চাকু। এয়া চাওক, কেৰাহীখনৰ পৰা ঘিউখিনি চাকনিখনত বাকি দিয়া হৈছে। এটা গিলাচত থৈ দিয়া হৈছে। ঘিউসমূহ চাওক, 200-250 গ্ৰামমান হ'ব পাৰে, অনুমানিক 300 গ্ৰামো হ'ব পাৰে। যিহেতু এয়াই হৈছে খাটি ঘিউ। এই ঘিউ আচলতে কোনো দোকানত পোৱা নাযায়, যিহেতু ঘৰতে বনোৱা হৈছে। ইয়াতকৈ পিয়'ৰ ঘিউ ক'তোৱে নাপায়। এয়া চাওক, যি থালখনত থৈ দিয়া আছিলে ঘিউ অলপ, সেইসমূহ চাকি ল'ব লাগিব, যিহেতু ইয়াতো ঘিউ থাকিব পাৰে। এয়া চাওক, এটুপ দুটুপমান ওলালে ঘিউ আছিলে তাত। এয়া হৈছে যি ক্ৰীমসমূহ আছিলে, এই ক্ৰীমসমূহৰ পৰা ঘিউ উলিওৱাই লোৱা হৈছে। এয়া হৈছে আজিৰ সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুওৱাৰ পিছত 1 ঘণ্টামানৰ পিছত এইকণ ঘিউ পোৱা গৈছে। যিহেতু অকণমান দীঘলীয়া সময়ৰ পিছত অকণমান সোৱাদ পোৱা